সব ফ্ৰেণ্ডসকল আজি আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সব ফ্ৰেণ্ডসকল আপোনালোকে যিসকলে জন্ম হৈছে আপোনালোকৰ সেইটো ডেথ চাৰ্টিফিকেট এতিয়ালৈকে বনাব পৰা নাই আৰু জন্ম হোৱালৈকে আৰু 50 বছৰৰ আগতে যিকোনো মানুহৰ যদি আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটটো নাই আপোনালোকে এতিয়া নিজৰ মোবাইলৰ সহায়তে আপোনালোকে সেই বাৰ্থ চাৰ্টিফিকেটখন অনলাইন এপ্লাই কৰি ডাউনলোড কৰিব পাৰিব। সব ফ্ৰেণ্ডসকল কেনেকৈ আপোনালোকে এই নিজৰ আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকে নিজে বনাই ল'ব পাৰিব। সব ফ্ৰেণ্ডসকল এতিয়া আৰু আপোনালোকৰ কোনো চেণ্টাৰত বা কোনো ব্লকত গৈ পেলাই আপোনালোকৰ সেই বাৰ্থ চাৰ্টিফিকেটখন বনাব নালাগে। সব ফ্ৰেণ্ডসকল আপোনালোকৰ নিজৰ মোবাইলৰ সহায়তে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন বনাব পাৰিব। সব ফ্ৰেণ্ডসকল আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ দিবলৈ পাইছে জেনাৰেল পাব্লিক চাইন আপ এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া এই অপশ্যনত ক্লিক কৰি দিব আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সব ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকে ইয়াত দেখিলে ষ্টেট এই ষ্টেট নেমটো আপোনালোকে চিলেক্ট কৰি ল'ব। যেতিয়া ষ্টেট নামটো আপোনালোকে চিলেক্ট কৰি ল'ব তাৰপিছত আৰু ইয়াত দেখিলে পাইছে আপোনালোকে dc.crsorgi.gov.in এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সব ফ্ৰেণ্ডসকল যেতিয়া আপোনালোকে অপশ্যনত ক্লিক কৰি দিব আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সব ফ্ৰেণ্ডসকল যদি আপোনালোকৰ আইডিটো ক্ৰিয়েট কৰা আছে তেনেহ'লে ইয়াত মোবাইল নাম্বাৰ দি ইয়াত কেপচা কোডটো দি ইয়াত লগ ইন কৰিব। সব ফ্ৰেণ্ডসকল যদি আপোনালোকৰ আইডিটো ক্ৰিয়েট কৰা নাই তাৰপিছত ইয়াত লিখে চাইন আপ এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিছে আপোনাৰ নামটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত দিছে মিডল নেম আপোনাৰ মিডল নেমটো ইয়াত দি দিব। তাৰপিছত ইয়াত দিছে লাষ্ট নেম সেই লাষ্ট নেমটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকৰ মেল না ফিমেল সেইটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত দিছে ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সব ফ্ৰেণ্ডসকল যেতিয়া নেক্সট অপশ্যনত ক্লিক কৰি দিব আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সব ফ্ৰেণ্ডসকল নিশ্চয় আপোনালোকে দেখিছে ইয়াত দেখিছে ষ্টেট আপোনালোকৰ ষ্টেট নামটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট যেটো হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি দিব। মই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিছোঁ আপোনালোকৰ ডিষ্ট্ৰিক্ট যেটো হয় সেইটো চিলেক্ট কৰি দিব। তাৰপিছত দেখিছে সাব ডিষ্ট্ৰিক্ট এই সাব ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি দিব। আপোনালোকৰ সাব ডিষ্ট্ৰিক্ট যেটো হয় সেইটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ গাঁৱৰ নামটো আপোনালোকে চিলেক্ট কৰি দিব। মই যেটো গাঁৱৰ নামটো যেটো হয় সেইটো আপোনালোকে ভিলেজটো চিলেক্ট কৰি দিব আৰু যদি টাউন হয় টাউনটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত দেখিছে ভিলেজ নেম এই ভিলেজ নেমটো আপোনালোকে চিলেক্ট কৰি দিব। সব ফ্ৰেণ্ডসকল যেটো আপোনালোকৰ ভিলেজ নেম আছে সেইটো আপোনালোকে চিলেক্ট কৰি দিব। মই ভিলেজ নেমটো চিলেক্ট কৰি দি আছোঁ। তাৰপিছত আপোনালোকে ভিলেজ নেমটো বহাই তাৰপিছত ইয়াত পিনক'ড বহাই তাৰপিছত আপোনালোকে ইয়াত লৈছে নেক্সট অপশ্যন এই আপোনালোকে ইয়াত দেখিলে পাইছে নেক্সট এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে দেখিলে পাইছে নেক্সট এই নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সব ফ্ৰেণ্ডসকল তাৰপিছত ইয়াত লৈছে আপোনালোকৰ আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত লৈছে নেশ্যনেলিটি আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। আপোনালোকে ইণ্ডিয়াটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত টিক মাৰ্ক লগাই তাৰপিছত এই নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত লৈছে 5টামান ষ্টেপ আপোনালোকে কমপ্লিট কৰিব লাগিব। ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো দি তাৰপিছত চেণ্ড OTP অপশ্যনত ক্লিক কৰি আপোনালোকৰ সেই OTPটো ভেৰিফাই কৰি মই চেণ্ড OTP অপশ্যনত ক্লিক কৰি দি আছোঁ। সব ফ্ৰেণ্ডসকল তাৰপিছত চেণ্ড OTP অপশ্যনত ক্লিক কৰি তাৰপিছত আপোনাৰ মোবাইলৰ এটা OTPটো আপোনালোকে বহাই তাৰপিছত আপোনালোকে আকৌ জিমেইলৰ অপশ্যন আহিব সেই জিমেইলটো আপোনালোকে বহাই তাৰপিছত আপোনালোকে এই জিমেইলটো বহাই তাৰপিছত আপোনালোকৰ জিমেইলত এটা OTP যাব সেই OTPটো বহাই আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি ছাবমিটটো কৰি ল'ব। সব ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকে আইডিটো কেনেকৈ লগ ইন কৰিব তাৰপিছত আপোনালোকে আইডিটো ক্ৰিয়েট কৰি ইয়াত দেখিব গৈছে লগ ইন এই লগ ইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া লগ ইন অপশ্যনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে ইয়াত মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত ইয়াত কেপচা কোডটো বহাই তাৰপিছত ইয়াত লগ ইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলত আৰু এটা OTP যাব সেই OTPটো আপোনালোকে বহাই তাৰপিছত এই লগ ইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সব ফ্ৰেণ্ডসকল লগ ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজখন খোল খাই যাব। সব ফ্ৰেণ্ডসকল নিশ্চয় আপোনালোকে দেখিলৈ পাইছে আপোনালোকে মোৰ পেজখন খোল খাই গৈছে। সব ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকে এইটো অনলাইন এপ্লাই কেনেকৈ কৰিব ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ মই সম্পূৰ্ণ প্ৰচেছ আপোনালোকক বুজাই দি আছোঁ। সব ফ্ৰেণ্ডসকল আপোনালোকে এতিয়া আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে 3 ডট এই 3 ডট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সব ফ্ৰেণ্ডসকল যেতিয়া আপোনালোকে 3 ডট অপশ্যনত ক্লিক কৰি দিব তাৰপিছত ইয়াত লিখিছে বাৰ্থ এই বাৰ্থ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া বাৰ্থ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব ইয়াত লিখিছে বাৰ্থ অল্ড বাৰ্থ ইভেণ্ট। সব ফ্ৰেণ্ডসকল যদি আপোনালোকৰ 1 বছৰকৈ অধিক বয়স হৈছে আপোনালোকৰ 10-15 বছৰ হৈছে তেনেহ'লে ইয়াত দেখিবলৈ পাইছে ইয়াত অল বাৰ্থ ইভেণ্ট এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সব ফ্ৰেণ্ডসকল আৰু আপোনালোকৰ যদি 21 দিনৰ ভিতৰতে আপোনালোকৰ যদি জন্ম হৈছে আপোনালোকে সেইটো বাৰ্থ চাৰ্টিফিকেটটো বনাব বিচাৰিছে তেনেহ'লে ইয়াত লৈছে ৰেজিষ্টাৰ ষ্টিল বাৰ্থ এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সব ফ্ৰেণ্ডসকল যেতিয়া আপোনালোকে এই অপশ্যনত ক্লিক কৰি দিব আপোনালোকৰ পেজখন ফৰ্মখন খোল খাই যাব। সব ফ্ৰেণ্ডসকল নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে ফৰ্মখন খোল খাই গৈছে। সব ফ্ৰেণ্ডসকল আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ 4টা ষ্টেপ কমপ্লিট কৰিব লাগিব। সব ফ্ৰেণ্ডসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে ষ্টেট আপোনালোকৰ ষ্টেট নামটো আপোনালোকে চিলেক্ট কৰি দিব।
তাৰপিছত ইয়াত দেখিলে পাইছে আপোনালোকে লেংগুৱেজটো আপোনালোকে সিলেক্ট কৰিব পাৰিব আপোনালোকৰ যেটো লেংগুৱেজ আছে হেতু আপোনালোকে সিলেক্ট কৰি ল'ব সব ফ্ৰেণ্ডসকল তাৰপিছত ইয়াত লৈছে ডেট অফ বাৰ্থ সব ফ্ৰেণ্ডসকল আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব তাৰপিছত ইয়াত দেখিলে পাইছে কনফাৰ্ম ডেট অফ বাৰ্থ তাৰপিছত ইয়াত লৈছে ডেট অফ বাৰ্থ টাইম তাৰপিছত আপোনালোকে জেন্ডাৰটো আপোনালোকে সিলেক্ট কৰি ল'ব সব ফ্ৰেণ্ডসকল পুৰুষ হলে পুৰুষ দিব আৰু মহিলা হলে মহিলা দিব সব ফ্ৰেণ্ডসকল তাৰপিছত ইয়াত লৈছে আপোনাৰ যেটো জন্ম হোৱাৰ আপোনাৰ যেটো নাম অন্তৰ্ভুক্ত কৰি বিচাৰিছে আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট বনাব বিচাৰিছে হেতু নামটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব তাৰপিছত আপোনালোকে ইয়াত দেখিলে আছে মিডল নেম এই মিডল নেমটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব সব ফ্ৰেণ্ডসকল তাৰপিছত মিডল নেম তাৰপিছত ইয়াত দেখিলে আছে লাষ্ট নেম সেই লাষ্ট নেমটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব তাৰপিছত ইয়াত লৈছে নামেৰ প্ৰথম অংশ এটো আপোনালোকে দি দিব মধ্য নাম তাৰপিছত নামেৰ এটো আপোনালোকে দিছে ইয়াত আপোনালোকৰ ইংলিশ দিয়ে লিখিব লাগিব আৰু অসমীয়া দিয়ে আপোনালোকে ইয়াত টাইপ কৰিব লাগিব সব ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত দি দিব তাৰপিছত ইয়াত দিছে ইমেইল নাম্বাৰ তাৰপিছত আধাৰ নাম্বাৰটো দি দিব সব ফ্ৰেণ্ডসকল যিহেতু বাচ্চা যদি আপোনালোকৰ সন্তানৰ যদি আধাৰ নাম্বাৰটো নাথাকে তাহলে আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত দি দিব তাৰপিছত ইয়াত লৈছে আপোনালোকৰ মাদাৰ নেমটো আপোনালোকে ইয়াত দি দিব তাৰপিছত ইয়াত মিডল নেম তাৰপিছত লাষ্ট নেম আপোনালোকে দেখিলৈ পাইছে ইয়াত আপোনালোকে টাইপ কৰি দিব তাৰপিছত আপোনালোকে মোবাইল নাম্বাৰ আৰু ইমেইল আইডি আৰু আধাৰ নাম্বাৰটো আপোনালোকৰ এই মাৰ আধাৰ নাম্বাৰটো আপোনালোকে দি দিব সব ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকে হাউস নংটো আপোনালোকে দি দিব হাউস প্লেস সব ফ্ৰেণ্ডসকল আপোনালোকৰ যেটো হয় হেতু আপোনালোকে হাউসটো সিলেক্ট কৰি দিব তাত আৰু যদি আপোনালোকে হস্পিটালত জন্মগ্ৰহণ কৰিছে তেনে হলে আপোনালোকৰ এই আদাৰ্স অপশনটো আপোনালোকে সিলেক্ট কৰি ল'ব সব ফ্ৰেণ্ডসকল তাৰপিছত ইয়াত লৈছে আপোনালোকৰ জিলাটো আপোনালোকে সিলেক্ট কৰি দিব আপোনালোকৰ যেটো জিলাই হয় সেই জিলাটো আপোনালোকে সিলেক্ট কৰিব সব ফ্ৰেণ্ডসকল মই মোৰ জিলাটো আপোনাক মই সিলেক্ট কৰি দিছো তাৰপিছত আপোনালোকৰ জিলা যেটো হয় হেতু সিলেক্ট কৰিব তাৰপিছত ইয়াত লৈছে সাব ডিস্ট্ৰিক্ট সব ফ্ৰেণ্ডসকল আপোনালোকৰ সাব ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব মোৰ যেটো হয় মই এটো সিলেক্ট কৰি আছো তাৰপিছত ইয়াত দেখিলে হৈছে আপোনালোকৰ ভিলেজ হয় ভিলেজটো আপোনালোকে সিলেক্ট কৰিব যদি টাউন হয় টাউনটো সিলেক্ট কৰি ল'ব আৰু যদি ভিলেজ হয় ভিলেজটো আপোনালোকে সিলেক্ট কৰি ল'ব সব ফ্ৰেণ্ডসকল তাৰপিছত ইয়াত দেখিলে হৈছে আপোনালোকে হাউস নাম্বাৰটো দি দিব তাৰপিছত লৈছে ষ্টেট নামটো আপোনালোকে ইয়াত বহাই দিব তাৰপিছত লোকেলিটি আপোনালোকৰ পোষ্ট অফিস এই পোষ্ট অফিসৰ নামটো আপোনালোকে ইংলিশ দি ইয়াত টাইপ কৰি দিব তাৰপিছত অসমীয়া দি ইয়াত আপোনালোকে টাইপ কৰিব লাগিব তাৰপিছত এই লৈছে সিলেক্ট ৰেজিষ্ট্ৰেচন ইউনিট এই অপচনত আপোনালোকে ক্লিক কৰিব সব ফ্ৰেণ্ডসকল যেটো আপোনালোকে ইয়াত ক্লিক কৰিব তাৰপিছত এই লৈছে নেক্সট অপশন এই নেক্সট অপশনত আপোনালোকে ক্লিক কৰি দিব সব ফ্ৰেণ্ডসকল তাৰপিছত আপোনাৰ নেক্সট অপশনত ক্লিক কৰাৰ লগে লগে তাৰপিছত আপোনাৰ সেকেন্ড পেজখন খুল খাই যাব তাৰপিছত ইয়াত দেখিলে হৈছে 3 নম্বৰ তাৰপিছত 4 নম্বৰটো আপোনালোকে সকলোকেইটা স্টেপ এনেকৈ আপোনালোকে ফৰ্মখন ফিলআপ কৰি তাৰপিছত আপোনালোকে সাবমিট অপশনত ক্লিক কৰি আপোনালোকে সাবমিটটো কৰি ল'ব সব ফ্ৰেণ্ডসকল নিশ্চয় আপোনালোকে বুজিব পাৰিলে ভিডিওটো চাই যদি আপোনালোকৰ অলপ সুবিধা হৈছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও চোৱাৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশনটো সোমায় থ্যাংক ইউ